ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেটত ৰিয়ান পৰাগে প্ৰথমতে টি20 স্থান লাভ কৰিলে টি20 প্ৰথমখন খেলতে ৰিয়ান পৰাগে 5 ৰান দি 3টা উইকেট দখল কৰিলে সেয়া হৈছে ৰিয়ান পৰাগ ৰিয়ান পৰাগে আইপিএলত ভাল খেলিছিল ৰাজস্থান ৰয়েলছৰ খেলুৱৈগৰাকী আইপিএলত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে ঘৰুৱা ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ সুবাদতে ভাৰতীয় ক্ৰিকেটত নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল নিজে স্থান লাভ কৰিছিল আৰু প্ৰথমতে টি20ত ৰিয়ান পৰাগৰ স্থান জিম্বাবৱে ভ্ৰমণত ৰিয়ান পৰাগে স্থান লাভ কৰিলে তাৰ পাছত ৰিয়ান পৰাগে স্থান লাভ কৰিলে শ্ৰীলংকা ভ্ৰমণত আৰু শ্ৰীলংকা ভ্ৰমণৰ প্ৰথমখন খেলতে 5 ৰানত 3টা উইকেট লাভ কৰিলে গতিকে ৰিয়ান পৰাগৰ বলিঙক লৈ বা ৰিয়ান পৰাগৰ অলৰাউণ্ড ভূমিকাক লৈ চৰ্চা হৈছে তাৰ মাজতে ৰিয়ান পৰাগে তৃতীয়খন এদিনত খেলিবলৈ পালে শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিত শৰ্মা বিৰাট কোহলিৰ সৈতে একেলগে খেলিবলৈ পালে আৰু ৰিয়ান পৰাগৰ খেল দেখি এক প্ৰকাৰ অভিভূত হৈ পৰিল 9 অভাৰত 54 ৰান দি ৰিয়ান পৰাগে 3টা উইকেট দখল কৰিলে 15 ৰান সংগ্ৰহ কৰিলে আৰু ৰিয়ান পৰাগৰ যি বলিঙৰ কৌশল সেই কৌশল দেখি ৰিয়ান পৰাগক দ্বিতীয়গৰাকী তেণ্ডুলকাৰ বুলিও আখ্যা দিলে আম্পায়াৰে কেৱল সিমানেই নহয় উল্লেখ কৰিব বিচাৰিছো যে ৰিয়ান পৰাগৰ শেহতীয়া প্ৰদৰ্শনক লৈ ৰিয়ান পৰাগৰ স্থান ভাৰতীয় ক্ৰিকেটত কিমান দূৰলৈকে থাকিব বা ৰিয়ান পৰাগৰ স্থান কেনেদৰে নিগাজি কৰিব পাৰিব সেই সন্দৰ্ভত আজি কোৱাটো সহজ নহয় কিন্তু ৰিয়ান পৰাগৰ যেটো ভূমিকা ভাৰতীয় ক্ৰিকেটত সেই ভূমিকাটোৰ কথা কোনেও কেতিয়াও নচ্ছাত কৰিব নোৱাৰে ক্ৰীড়া ক্ষেত্ৰত অসমৰ বহু তাৰকা ইতিমধ্যে ওলাই গৈছে বোকাখাতৰ পৰা ভাৰতীয় মহিলা ক্ৰিকেট দললৈ উমা চেত্ৰীৰ যি যাত্ৰা সেই যাত্ৰাক আমি সেলুট জনাবই লাগিব কেনেদৰে উমা চেত্ৰীৰ ক্ৰিকেটৰ প্ৰতি থকা ধাউতিৰ কথা গম পাই মাতৃয়ে বোকাখাতলৈ পঠিয়াইছিল আৰু সেই সময়ত প্ৰশিক্ষকে কেনেদৰে উমা চেত্ৰীক প্ৰশিক্ষণ দিছিল তাৰ পৰৱৰ্তী সময়ত ষ্টেট লেভেল তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় ক্ৰিকেট দললৈ নিৰ্বাচকৰ দৃষ্টি কেনেদৰে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল উমা চেত্ৰীয়ে সেই কথাটো সকলোৰে মুখে মুখে একেটা সময়তে যি অসমৰ গৌৰৱে যি অসম কন্যাই লাভলিনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল পেৰিছ অলিম্পিকত প্ৰথম ৰাউণ্ডত জয়ী হোৱাৰ পিছত যদিও কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হৈছিল লৌহকন্যা লাভলিনা বৰগোহাঁই অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নিজৰ নাম চিৰদিনৰ বাবে খোদিত কৰি গ'ল সেইগৰাকী লাভলিনা বৰগোহাঁই সদায় ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বলি থাকিব আৰু পৰৱৰ্তী অলিম্পিকতো হ'বলগীয়া অলিম্পিকতো লাভলিনা বৰগোহাঁই সফলতা অৰ্জন কৰিব বা আন গেমছসমূহতো লাভলিনা বৰগোহাঁইৰ সফলতাৰ ধাৰা অব্যাহত থাকিব হিমা দাস যিগৰাকীয়ে গৌৰৱান্বিত কৰিছিল অসমবাসীক ঢিং এক্সপ্ৰেছ হিমা দাস একেটা সময়তে শেহতীয়াভাৱে ৰিয়ান পৰাগৰ নাম চৰ্চাত গতিকে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেটত যেটো সময়ত ক্ৰিকেট প্ৰথম প্ৰচণ্ডৰ বুলি কোৱা হয় ভাৰতত সেই সময়ত ৰিয়ান পৰাগৰ ভূমিকা ৰিয়ান পৰাগ চৰ্চাত থকাৰ বিষয় আৰু ৰিয়ান পৰাগৰ যি শেহতীয়াভাৱে স্থান লাভ কৰাৰ পিছত বেটিঙত নোৱাৰিলেও সেই মুহূৰ্তত বলিঙত হলেও পাৰদৰ্শিতা দেখুৱাৰ যেটো ৰিয়ান পৰাগৰ দৃঢ়মনা মনোভাৱ বিৰাট কোহলিয়ে যাক প্ৰশংসা কৰে বিৰাট কোহলিয়ে এদিনিয়াত অভিষেক ঘটোৱাৰ সেই দিনটোত ৰিয়ানক কেপ পিন্ধাই কি কৈছিল ৰিয়ানৰ খেল জিকাব পৰাৰ সক্ষমতা আছে তেনেদৰে বিৰাট কোহলিয়ে ৰিয়ান পৰাগক এক প্ৰকাৰ প্ৰশংসা কৰিছিল সেইগৰাকী ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেটত নিজৰ নাম ৰাখি যাব পাৰিব সদায় গতিকে ভাৰতীয় ক্ৰিকেটত ৰিয়ান পৰাগৰ এই যাত্ৰা ৰিয়ান পৰাগৰ এই সফলতা আৰম্ভ হওক এই আৰম্ভ হৈছে এই আৰম্ভৰ ধাৰা এই আৰম্ভ হোৱাৰ পিছৰ যাত্ৰা সদায় অব্যাহত থাকক সেইটোৱেই সকলোৱে বিচাৰিছে এই বিষয়টোৰ পিছত আমি ৰিয়ান পৰাগৰ বা এই সন্দৰ্ভত ক্ৰীড়া জগতৰ আন বিষয় সন্দৰ্ভতো আপোনালোকৰ সন্মুখলৈ আন এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম লক্ষণীয় বিষয়টো হৈছে যে শেহতীয়াভাৱে ৰিয়ান পৰাগৰ প্ৰদৰ্শনে এক প্ৰকাৰ ভাৰতীয় ক্ৰিকেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ক'বলৈ বাধ্য হৈছে যে ৰিয়ান পৰাগৰ বলিং অনন্য